সালামু আলাইকুম। আমি উমৰাহ বা হজ কৰিব হলে বা উমৰাহ বা হজ কৰাৰ নিয়ত কৰিলে আমাৰ কিছুমান বস্তু লাহে লাহে সেইটো লাইনতে আপোনাৰ চিন্তা চৰ্চাবোৰ আহি পৰে। আপুনি যদি প্লেনিং কৰিছে যে আগন্তুক সময়ত, আগন্তুক বছৰত, আগন্তুক মাহত মই উমৰাহ বা হজ যাব প্ৰথমতে নিয়ত কৰিব লাগিব। মাইণ্ডত আপুনি এটা ইবাদত হিচাপে ক'ব লাগিব যে মই উমৰাহ কৰিম। যিটো বস্তু যেনেকে আপুনি পৰীক্ষাত পাছ কৰিম বুলি ভাবিব লাগিব, তেতিয়া আপুনি প্ৰিপাৰেচন কৰিব। ঠিক উমৰাহ বা হজ যাবলৈ হলেও আমি কিছু প্ৰিপাৰেচন কৰিব লগা হ'ব। মেইন প্ৰিপাৰেচন হৈছে আপুনি শুদ্ধকৈ 5 ওয়াক্ত নামাজ পঢ়িব চেষ্টা কৰিব। আৰু শুদ্ধকৈ 5 ওয়াক্ত নামাজৰ পিছতে আপোনাৰ কিছুমান বস্তু সহজ হৈ পৰিব। আমি বহুত জানো বুলি ভাবো, কিন্তু তাৰ মাজতো আমাৰ ভুল ত্ৰুটি বহুত ৰৈ যায়। যেনেকে আমি যিবোৰ সূৰা বা দোৱা আমি নামাজ পঢ়োতে পঢ়ো, তাৰ মাজতো কিছুমান আমি ইমান স্পীডলি ইমান খৰকে কওঁ যে আমাৰ তাৰ মাজতো কিছু ভুল থাকি যাব পাৰে। তো সেই বস্তুবোৰ উমৰাহ যোৱাৰ প্লেনিং কৰিছে যদি বা হজ যাবলৈ আপোনাৰ ফৰজ হজৰ নিয়ত কৰিছে যদি, আপুনি 5 ওয়াক্ত নামাজৰ প্ৰতিটো সূৰাৰে সৈতে নামাজৰ যিটো টাইম ৰুল ৰেগুলেশ্যন আছে আপুনি মেইনটেইন কৰিব চেষ্টা কৰক। আৰু সেইটো হিচাপে আমি আগন্তুক যিটো আমাৰ ষ্টেপ থাকিব, উমৰাহ কৰিলে মেইন মক্কা বা মদিনাত আমি 5 ওয়াক্ত নামাজ নিয়াৰিকে পঢ়িব লাগে, শুদ্ধভাৱে পঢ়িব লাগে। সেইটোৰ কাৰণে আমাৰ মেইন ইম্পৰ্টেণ্ট পাৰফেকশ্যনছো দৰকাৰ হৈ পৰে, যাতে আপোনাৰ ভুল নহয় আল্লাহৰ ঘৰত যাই পেলাই। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক চব বস্তু সহজভাৱে কেনেকে কৰিব লাগে ক'ব লাগে মই জনাম। আৰু মই এটা হজ কমিটি এছ'চিয়েশ্যনৰ লগত মই জড়িত আছো। সেই এছ'চিয়েশ্যনৰ লগত মই যিবোৰ আমাৰ লেডিজ বা ওমেন হাজীবিলাকৰ কিছুমান ষ্টেপ কাৰেক্ট কৰিব লগা হ'ব পাৰে, বা মেল বিলাকৰো বহুত ভুল ত্ৰুটি থাকি যায়, তেওঁলোকৰ লেক অফ নলেজৰ কাৰণে বস্তুবোৰ শুদ্ধ নহয়। মই সেই শুদ্ধ কৰি আপোনালোকক শিকাব চেষ্টা কৰিম। বাকী মই আজিৰ কাৰণে এইখিনিতে সামৰিছো। নেক্সট ভিডিঅ' মোৰ নেক্সট হ'ব। আৰু মোৰ এটা উমৰাহ তালিম বুলি এটা চেনেল এতিয়া আৰম্ভ হ'ব অলপতে। আপোনালোকে সেই চেনেলটোৰ যোগেদি বহুত বস্তু শিকিব পাৰিব। আৰু কিছুমান যদি আপোনালোকৰ কিছুমান কুৱেৰি থাকে, কুৱেশ্যন থাকে, কমেণ্টছ বক্সত আফটাৰ ৱাচিং মাই চেনেল আপুনি লিখিব। এই চেনেলটোৰ ওপৰেদি মই আপোনালোকৰ কমেণ্টছৰ ওপৰতে ভিডিঅ' বনাব চেষ্টা কৰিম। থেংক ইউ, শুক্ৰিয়া।